আজিৰ এই ভিডিঅ'টিত ন্যাচাৰেল এণ্ড হিউমেন ৰিচোৰ্চৰ ওপৰত কেইটামান এমচিকিউ তোমালোকৰ বাবে লৈ আহিছো। এই এমচিকিউ কেইটা বহুত বেছি ইম্পৰ্টেন্ট হয়, গতিকে ভিডিঅ'টো মনোযোগেৰে একেলগে চাই থাকিবা। পাৰ্ট 1ত আমি 30টা এমচিকিউ আলোচনা কৰিম, ঠিক আছে। ন্যাচাৰেল ৰিচোৰ্চেছ অফ আসাম, ঠিক আছে। ন্যাচাৰেল ৰিচোৰ্চেছ অফ আসামৰ ওপৰত আমি 30টা কুৱেশ্যন আলোচনা কৰিম, গতিকে তোমালোকে ধুনীয়াকৈ চাই যোৱা, ঠিক আছে। চোৱা, ফাৰ্স্ট কুৱেশ্যনটো কি আছিলে চোৱাচোন। কুৱেশ্যনটো আছিল যে which of the following is the largest national park in Assam by area, অৰ্থাৎ অসমৰ মাটিকালিৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি বা ৰাষ্ট্ৰীয় উদ্যান কোনখন। কিহৰ ফালৰ পৰা সুধিছে? মাটিকালিৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম সুধিছে। অপচন বিলাক চোৱা এতিয়া। অপচন নম্বৰ এ আছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অপচন নম্বৰ বি মানস নেশ্যনেল পাৰ্ক, মানস ৰাষ্ট্ৰীয় উদ্যান। অপচন নম্বৰ সি চোৱা, অপচন সি আছিলে ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান। আৰু অপচন নম্বৰ ডি চোৱা, অপচন নম্বৰ ডি দিয়া আছিলে ৰাইমনা নেশ্যনেল পাৰ্ক, ঠিক আছে, অৰ্থাৎ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। আমাক কি সুধিছিল? কুৱেশ্যনত আমাক সুধিছিল যে মাটিকালিৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম। গতিকে কমেন্ট অপচন কেইটা চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা, ঠিক আছে। এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো মানস ৰাষ্ট্ৰীয় উদ্যান, ঠিক আছে। মানস ৰাষ্ট্ৰীয় উদ্যান হ'ব কাৰেক্ট আনসাৰ। চোৱা, National Park covers Manas National Park covers about 950 square kilometers, making it the largest national park in Assam by area. অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যানে প্ৰায় 950 বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে, যাৰ ফলত ই অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিগণিত হৈছে। এতিয়া পৰীক্ষাত তোমালোকক এইটো কুৱেশ্যন নুসুধিব পাৰে যে মাটিকালিৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি, ঠিক আছে। তেনেকে নুসুধি আমাক এনেকে সুধিব পাৰে যে মানস ৰাষ্ট্ৰীয় উদ্যানৰ কিমানখিনি এলেকা আগুৰি আছে, ঠিক আছে। মানস ৰাষ্ট্ৰীয় উদ্যানে কিমানখিনি এলেকা আগুৰি আছে, গতিকে কিমানখিনি এলেকা আগুৰি আছে? 950 বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে। গতিকে অকল এমচিকিউতে ইম্পৰ্টেন্ট এনেকুৱা নহয়, মই আগৰ ভিডিঅ'টো কেইটাতো কৈছো, যিখিনি ইয়াত এক্সপ্লেনেশ্যনত যিখিনি দিয়া থাকে এইখিনি বহুত ইম্পৰ্টেন্ট হয়, ঠিক আছে। ইয়াৰ পৰাও তোমালোক কুৱেশ্যন পৰীক্ষা দিব পাৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও। কুৱেশ্যন নম্বৰ 2, কুৱেশ্যনটো আছিল চোৱা, in which year was Kaziranga declared a UNESCO World Heritage Site? অৰ্থাৎ কাজিৰঙা কোন চনত ইউনেস্কোৰ ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল, ঠিক আছে। কুৱেশ্যনটো আৰু এবাৰ ৰিপিট কৰি কৈছো চোৱা, কাজিৰঙা কিমান চনত ইউনেস্কোৰ ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল সুধিছে। অপচন বিলাক চোৱা। অপচন নম্বৰ এ আছিলে 1974, অপচন নম্বৰ বি চোৱা 1985, অপচন সি চোৱা 1999 আৰু অপচন নম্বৰ ডি আছিলে 2005, ঠিক আছে। কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা, ঠিক আছে। তোমালোকে কিমান পঢ়িছা নিজকে অলপমান টেষ্ট কৰা, বহুত বেছি ইম্পৰ্টেন্ট হয় এই কুৱেশ্যন কেইটা, ঠিক আছে। আৰু ইয়াতে দিয়া বহুত কেইটা কুৱেশ্যন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ইয়াৰে আগতে আহি যোৱা, ঠিক আছে। গতিকে সিলেক্ট কৰি অনা হৈছে এই কুৱেশ্যন কেইটা, তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয়। আমাক কি সুধিছিল? কাজিৰঙা কোন চনত ইউনেস্কোৰ ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি 2, 1985, ঠিক আছে। চোৱা, Kaziranga National Park was declared a UNESCO World Heritage Site in 1985. অৰ্থাৎ 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল, ঠিক আছে। এইটো মনত ৰাখিবা। লগতে তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবাচোন যে ইউনেস্কোৰ যেটো ফুল ফৰ্ম, ঠিক আছে, ইউনেস্কোৰ যেটো সম্পূৰ্ণ ৰূপ এইটো কি হ'ব, তোমালোকে লিখি আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ, আৰু কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো কি আছিলে চোৱা। Question was in say which forest in Assam is popularly known as the Amazon of the East, ঠিক আছে। এই কুৱেশ্যনটো ইম্পৰ্টেন্ট হয়, তোমালোকে নোট কৰি ল'ব পাৰা, বহুত বেছি ইম্পৰ্টেন্ট। চোৱা, কুৱেশ্যনত আমাক সুধিছিল যে অসমৰ কোনখন অৰণ্য পূবৰ আমাজন বুলি জনা যায়। অপচন বিলাক চোৱাচোন। অপচন নম্বৰ 8 কি দিয়া আছিলে? অপচন নম্বৰ 8 দিয়া আছিলে দিহিং পাটকাই, ঠিক আছে। নেক্সট অপচন কেইটা চোৱা। নেক্সট অপচনত কি দিছিলে? বি নম্বৰ ৰাইমনা দিয়া আছিল। অপচন নম্বৰ সি চোৱা। অপচন নম্বৰ সি দিছিলে নামেৰি। আৰু অপচন নম্বৰ ডি তোমালোকে চোৱা। অপচন নম্বৰ ডি দিয়া আছিলে ওৰাং। আমাক কি সুধিছিল? আমাক সুধিছিল যে অসমৰ কোনখন অৰণ্য পূবৰ আমাজন বুলি জনা যায়। কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো দিহিং পাটকাই, ঠিক আছে। চোৱা, দিহিং পাটকাই is famous for its dense rainforest and rich biodiversity which earned it the title Amazon of the
ইষ্ট অৰ্থাৎ দিহিং পাটকাই ইয়াৰ ঘন বৰ্ষাৰণ্য আৰু চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে পূবৰ আমাজন নামেৰে জনাজাত ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন এইটো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম অৰ্থাৎ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছিল হুইচ ডিস্ট্ৰিক্ট অফ আসাম হ্যাজ দা হাইয়েষ্ট পাৰ্চেন্টেজ অফ ফৰেষ্ট কভাৰ অৰ্থাৎ অসমৰ কোনখন জিলাত বনাঞ্চলৰ সংখ্যা আটাইতকৈ বেছি সুধিছে অসমৰ কি সুধিছে কোনখন জিলাত বনাঞ্চলৰ শতাংশ আটাইতকৈ বেছি অপচন বিলাক চোৱা আছিলে কাৰ্বি আংলং বি ডিমা হাছাও সি কাছাৰ আৰু অপচন নম্বৰ ডি দি আছিলে কোকৰাঝাৰ আমাক সুধিছিল অসমৰ কোনখন জিলাত বনাঞ্চলৰ শতাংশ আটাইতকৈ বেছি ইয়াৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো ডিমা হাছাও ঠিক আছে চোৱা ডিমা হাছাও has the highest percentage of forest cover compared to its total geographical area অৰ্থাৎ ডিমা হাছাও জিলাত মুঠ ভৌগোলিক মাটিকালিৰ তুলনাত বনাঞ্চলৰ সংখ্যা কি হয় আটাইতকৈ বেছি হয় ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চনটো আছিল চোৱা কোৱেশ্চন নম্বৰ 5 চোৱা ক্ৰুড অইল was first discovered in Asia at which place in Assam অৰ্থাৎ এছিয়াত প্ৰথম খাৰুৱা তেল অসমৰ কোন ঠাইত আৱিষ্কাৰ কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় এছিয়াত প্ৰথম খাৰুৱা তেল অসমৰ কোন ঠাইত আৱিষ্কাৰ কৰা হৈছিল অপচন বিলাক চোৱা অপচন এ কি দিয়া আছিল অপচন এ দিয়া আছিল নাজিৰ অপচন বি আছিল ডিগবৈ অপচন সি আছিল নাহৰকটীয়া আৰু অপচন নম্বৰ ডি দিয়া আছিল মৰাণ গতিকে অপচন বিলাক চোৱা আৰু কাৰেক্ট আনসাৰ কি হ'ব আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে আমাক সুধিছিল যে অসমৰ কোনখন ঠাইত প্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো ডিগবৈ এটা ডিগবৈ ক'ত আছে ডিগবৈ আছে তিনিচুকীয়া জিলা ঠিক আছে গতিকে এইটো মনত ৰাখিবা তিনিচুকীয়া জিলাৰ ডিগবৈ এছিয়াৰ ভিতৰতে অসমত ঠিক আছে তিনিচুকীয়া জিলাৰ ডিগবৈ প্ৰথম খাৰুৱা তেলৰ আৱিষ্কাৰ হৈছিল চোৱা crude oil was first discovered at Digboy and Asia's first oil refinery was established there in 1901 অৰ্থাৎ ডিগবৈত কি কৰা হৈছিল প্ৰথমবাৰৰ বাবে খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল আৰু 1901 চনত ইয়াত এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল ইয়াৰে এই কোৱেশ্চনটোকে এনেকৈ নিদি তোমালোকৰ পৰীক্ষাত এনেধৰণে দিব পাৰে যে কেতিয়া খাৰুৱা তেলৰ আৱিষ্কাৰ হৈছিল ঠিক আছে খাৰুৱা তেলৰ আৱিষ্কাৰ কেতিয়া হৈছিল ক'ত হৈছিল ডিগবৈত হৈছিল হয়নে আৰু প্ৰথমটো তেল শোধনাগাৰ এছিয়াত কিমান চনত স্থাপিত হৈছিল 1901 চনত স্থাপিত হৈছিল ঠিক আছে এইটো ইম্পৰ্টেন্ট হয় নেক্সট আবার কোৱেশ্চন নম্বৰ 6 কোৱেশ্চনটো চোৱা which place in Assam is famous for its huge reserves of limestone অসমৰ কোন ঠাইত চুনশিলৰ বিশাল ভণ্ডাৰৰ বাবে বিখ্যাত ঠিক আছে অসমৰ কোনখন ঠাই চুনশিলৰ বিশাল ভণ্ডাৰৰ বাবে বিখ্যাত হৈছে অপচন চোৱা অপচন এ আছে লিডু ঠিক আছে লেডু নহয় লিডু অপচন বি চোৱা ডিমা হাছাও অপচন নম্বৰ সি উমৰাংচু আৰু অপচন নম্বৰ ডি দিয়া আছিল মাৰ্ঘেৰিটা আমাক কৈছে অসমৰ কোনখন ঠাই চুনশিলৰ বিশাল ভণ্ডাৰৰ বাবে বিখ্যাত যদি জানা আনসাৰটো কমেন্ট কৰাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কমেন্ট সেকশনত তোমালোকে জনোৱা কোৱেশ্চন টিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো উমৰাংচু ঠিক আছে অসমৰ উমৰাংচু চুনশিলৰ বিশাল ভণ্ডাৰৰ বাবে বিখ্যাত ঠিক আছে উমৰাংচু ইন ডিমা হাছাও ডিস্ট্ৰিক্ট ইজ ৰিচ ইন হাই কোৱালিটি লিমষ্টন ৰিজাৰ্ভ ইউজ ইন সিমেন্ট ইন্ডাষ্ট্ৰিজ অৰ্থাৎ ডিমা হাছাও জিলাৰ উমৰাংচু অঞ্চল উন্নত মানৰ চুনশিলৰ ভণ্ডাৰৰ বাবে বিখ্যাত ঠিক আছে আৰু এই উন্নত মানৰ যিবোৰ চুনশিল এইবোৰ সাধাৰণতে বেছি ক'ত ব্যৱহাৰ কৰা হয় যিবিলাক সিমেন্ট ইন্ডাষ্ট্ৰি আছে এইবিলাকত বেছিকৈ ব্যৱহাৰ কৰা হয় নেক্সট আবা কোৱেশ্চন নম্বৰ 7 টু কোৱেশ্চনটো আছিল যে চোৱা the Namrup fertilizer plant uses which natural resources as its main raw material অৰ্থাৎ নামৰূপ কাৰখানায় কোনটো প্ৰাকৃতিক সম্পদক প্ৰধান কেঁচামাল হিচাপে ব্যৱহাৰ কৰে কৈছে নামৰূপ খাৰ কাৰখানায় কোনটো প্ৰাকৃতিক সম্পদক প্ৰধান কেঁচামাল হিচাপে ব্যৱহাৰ কৰে কৈছে অপচন চোৱা এ আছিল কয়লা বি ক্ৰুড অইল অৰ্থাৎ খাৰুৱা তেল অপচন সি চোৱা প্ৰাকৃতিক গেছ আৰু অপচন নম্বৰ ডি দিয়া আছিল চুনশিল ঠিক আছে আমাক কৈছিল নামৰূপ খাৰ কাৰখানায় অসমৰ কোনটো প্ৰাকৃতিক সম্পদক প্ৰধান কেঁচামাল হিচাপে ব্যৱহাৰ কৰিছে ঠিক আছে নামৰূপ যেটো খাৰ কাৰখানা হয় গতি কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি থকাটো প্ৰাকৃতিক গ্যাস ঠিক আছে the Namrup fertilizer plant uses natural gas to manufacture nitrogenous fertilizers ঠিক আছে নামৰূপ খাৰ কাৰখানায় নাইট্ৰজেন যুক্ত সাৰ উৎপাদনৰ বাবে প্ৰাকৃতিক গ্যাস ব্যৱহাৰ কৰে ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতিয়া নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চনটো আছিল যে which type of coal is mainly found in the coal fields of
মাৰ্ঘেৰিটা এণ্ড লিডু অৰ্থাৎ মাৰ্ঘেৰিটা আৰু লিডুৰ যি কয়লা ক্ষেত্ৰ আছে এই কয়লা ক্ষেত্ৰত প্ৰধানকৈ কোন প্ৰকাৰৰ কয়লা পোৱা যায় ঠিক আছে মাৰ্ঘেৰিটা আৰু লিডুৰ যি কয়লা ক্ষেত্ৰ আছে কয়লা ক্ষেত্ৰত প্ৰধানকৈ কোন প্ৰকাৰৰ কয়লা পোৱা যায় সুধিছে অপচন বিলাক তোমালোকে চোৱাচোন অপচন নম্বৰ চোৱা অপচন নম্বৰ এ আছিলে এন্থ্ৰাসাইট অপচন নম্বৰ বি আছিলে লিগনাইট অপচন সি আছিলে বিটুমিনাছ আৰু অপচন নম্বৰ ডি আছিলে পিট ঠিক আছে কোৱেশ্চনটোৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো অসমৰ মাৰ্ঘেৰিটা আৰু কয়লা লিডুৰ যি কয়লা ক্ষেত্ৰ আছে ইয়াত প্ৰধানকৈ কি পোৱা যায় কোন প্ৰকাৰৰ কয়লা পোৱা যায় বিটুমিনাছ ঠিক আছে অপচন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ চোৱা The coal found in Upper Assam is mainly bituminous coal with high sulfur content. So, উজনি অসমত পোৱা কয়লা প্ৰধানকৈ বিটুমিনাছ প্ৰকাৰৰ আৰু ইয়াত গন্ধকৰ পৰিমাণ কি হয় বেছি হয় ঠিক আছে নেক্সট আছে কোৱেশ্চন নম্বৰ 9 কোৱেশ্চনটো আছিল which river is known as the sorrow of Assam কোনখন নদীক অসমৰ দুখ বুলি জনা যায় কোৱেশ্চনত প্ৰিভিয়াছ ইয়াৰ পেপাৰত আহিছিল একেবাৰে ইম্পৰ্টেন্ট হয় ঠিক আছে কোনখন নদীক অসমৰ দুখ বুলি জনা যায় ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো অপচন এ আছিলে বৰাক ৰিভাৰ বৰাক নদী অপচন সি ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদী অপচন সি আছিলে সোৱণশিৰি ৰিভাৰ সোৱণশিৰি নদী আৰু অপচন নম্বৰ ডি আছিলে কপিলি ৰিভাৰ অৰ্থাৎ কপিলি নদী কোৱেশ্চন ইম্পৰ্টেন্ট হয় নোট কৰি লবা কোনখন নদীক অসমৰ দুখ বুলি জনা যায় which river is known as the sorrow of Assam কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি টকাটো ঠিক আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ঠিক আছে ব্ৰহ্মপুত্ৰ নদী হ'ব কাৰেক্ট আনসাৰ চোৱা the Brahmaputra river causes severe floods and erosion every year affecting lives and property অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰতি বছৰে তীব্ৰ বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি কৰি জনজীৱন আৰু সম্পত্তিৰ ক্ষতি সাধন কৰে ঠিক আছে আৰু প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ পানী কি কৰে বিস্তৰ ক্ষতি সাধন কৰে ঠিক আছে ইয়াৰ ফলত মানুহ গৰু ছাগলী আদি বা খেতি পথাৰ আদিবোৰ নষ্ট হৈ যায় ঠিক আছে আৰু সেই কাৰণে কি কোৱা হয় এই কাৰণে এই ব্ৰহ্মপুত্ৰ নদীক অসমৰ দুখ বুলি জনা যায় ঠিক আছে কাৰণ বাৰিষা এই ব্ৰহ্মপুত্ৰ নদীয়ে বহুতো মানুহৰ ক্ষতি সাধন কৰে ঠিক আছে বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰে সো নেক্সট কোৱেশ্চন হোৱাট ইজ দা ষ্টেট ট্ৰি অফ আসাম ইম্পৰ্টেন্ট কোৱেশ্চন হয় আগৰ যিবিলাক পেপাৰ আছে তাত এডুকেশ্যনে বেছি কৰি আছে কিন্তু আজিকালি যিবিলাক পেপাৰ আহে ঠিক আছে ইয়াতে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ প্ৰায় কমকে এটা তোমালোকে এডুকেশ্যন চাই থবা হোৱাট ইজ দা ষ্টেট ট্ৰি অফ আসাম অসমৰ ৰাজ্যিক গছ কি হয় অপচন চোৱা আছিলে হলম বি নিম অপচন সি চোৱা চেগুন আৰু অপচন নম্বৰ ডি আছিলে আহত পিপল ঠিক আছে কাৰেক্ট আনসাৰ কি হ'ব জনাওচোন ইম্পৰ্টেন্ট কোৱেশ্চন অসমৰ ৰাজ্যিক গছ কি হয় হোৱাট ইজ দা ষ্টেট ট্ৰি অফ আসাম তোমালোকে যদি 2018 ৰ 19 আদিৰ চনৰ যিবিলাক কোৱেশ্চন পেপাৰ আছে এইবিলাক যদি তোমালোকে চোৱা তাত এই কোৱেশ্চনটো অহা দেখিবলৈ পাবা ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনে আগৰ পেপাৰ বিলাকত বহুত আহিছিলে গতিকে চোৱা অসমৰ ৰাজ্যিক গছ কি হয় হলম হ'ব কাৰেক্ট আনসাৰ চোৱা হলম ইজ দা অফিচিয়েল ষ্টেট ট্ৰি অফ আসাম ঠিক আছে অৰ্থাৎ হলম হৈছে অসমৰ ৰাজ্যিক গছ নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 11 টো কোৱেশ্চনটো আছিল যে which wetland in Assam is designated as a Ramsar site অসমৰ কোনটো জলাভূমি ৰামসাৰ সাইট হিচাপে স্বীকৃতি দিয়া হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে 2024 ত ৰামসাৰ সাইটৰ ৰিলেটেড কোৱেশ্চন আহিছিল অপচন এ চোৱা অপচন এ আছিলে দীপৰ বিল অপচন নম্বৰ বি আছিলে সোণবিল অপচন সি আছিলে চান্দুবি বিল আৰু অপচন নম্বৰ ডি আছিলে শিৱসাগৰ পুখুৰী অৰ্থাৎ শিৱসাগৰ পুখুৰী ঠিক আছে আমাক কি সুধিছে কোৱেশ্চনটো চোৱা কোৱেশ্চনত আমাক সুধিছিল যে which wetland in Assam is designated as a Ramsar site অসমৰ কোনটো জলাভূমি ৰামসাৰ সাইট হিচাপে স্বীকৃতি দিয়া হৈছে কাৰেক্ট আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰটো হ'ব দীপৰ বিল ঠিক আছে অপচন নম্বৰ এ টো হ'ব কাৰেক্ট আনসাৰ চোৱা দীপৰ বিল নিয়াৰ গুৱাহাটী is the only Ramsar site in Assam অৰ্থাৎ গুৱাহাটীৰ ওচৰত অৱস্থিত হৈছে দীপৰ বিল আৰু এই দীপৰ বিলে হৈছে অসমৰ একমাত্ৰ ৰামসাৰ সাইট নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 12 কোৱেশ্চনটো আছিল যে white-winged wood duck is mainly found in which protected area of Assam আমাক সুধিছে যে দেওহাঁহ প্ৰধানকৈ অসমৰ কোন সংৰক্ষিত বনাঞ্চলত পোৱা যায় অপচন এ চোৱা পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী পবিতৰা অভয়াৰণ্য অপচন বি চোৱা নামেৰি নেশ্যনেল পাৰ্ক নামেৰি ৰাষ্ট্ৰীয় উদ্যান অপচন নম্বৰ সি চোৱা অপচন সি আছিলে ওৰাং নেশ্যনেল পাৰ্ক ওৰাং ৰাষ্ট্ৰীয় উদ্যান অপচন নম্বৰ ডি আছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোৱেশ্চন বাৰবাৰ চোৱা আমাক সুধিছিল যে দেওহাঁহ প্ৰধানকৈ অসমৰ কোনটো সংৰক্ষিত বনাঞ্চলত পোৱা যায় ঠিক আছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো নামেৰি ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় ঠিক আছে চোৱা নামেৰি নেশ্যনেল পাৰ্ক ইজ ফেমাস ফৰ দা endangered white-winged wood duck the state bird of Assam অৰ্থাৎ নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ বাবে বিখ্যাত এতিয়া চোৱা বেলেগতো চোৱা কম বেছি পৰিমাণে পায় কিন্তু নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বেছি পৰিমাণে পোৱা যায় ঠিক আছে গতিকে এইটো অপচন আমি কাৰেক্ট দিব লাগিব
নেক্সট কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 13 কুৱেশ্যনটো কি আছিল চোৱা কুৱেশ্যনটো আছিল যে হুইচ ডিস্ট্ৰিক্ট ইজ দ্য স্মলেষ্ট ইন টাৰ্মছ অফ জিওগ্ৰাফিকেল এৰিয়া ইন আসাম আমাক সুধিছে যে ভৌগোলিক মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলা কোনখন ভৌগোলিক মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলা ইম্পৰ্টেন্ট কুৱেশ্যন হয় আহি থাকে পৰীক্ষাত অপচন চোৱা এ আছিলে সাউথ খালমাৰা মানকাছৰ দক্ষিণ খালমাৰা মানকাছৰ অপচন বি কামৰূপ মেট্ৰপলিটান কামৰূপ মহানগৰ অপচন সি চোৱা মাজুলী আৰু অপচন নম্বৰ ডি আছিলে বৈশালী কোনটো অপচন কাৰেক্ট হ'ব এতিয়া জনোৱা ভৌগোলিক মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলা কমেন্ট সেকশনত কমেন্ট কৰি জনোৱাচোন কি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ এনে ধৰণৰ কুৱেশ্যনে পৰীক্ষাত বহু আহি থাকে ঠিক আছে কমেন্ট কৰা কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো সাউথ খালমাৰা মানকাছৰ অৰ্থাৎ দক্ষিণ খালমাৰা মানকাছৰ ঠিক আছে সাউথ খালমাৰা মানকাছৰ ইজ দ্য স্মলেষ্ট ডিস্ট্ৰিক্ট ইন আসাম বাই জিওগ্ৰাফিকেল এৰিয়া অৰ্থাৎ চোৱা দক্ষিণ খালমাৰা মানকাছৰ হৈছে অসমৰ আটাইতকৈ সৰু জিলা এটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় ঠিক আছে আৰু তোমালোকৰ কনফিউজ নহব কেতিয়া মাটিকালিৰ ফালৰ পৰা খুদে ঠিক আছে কেতিয়া বনাঞ্চলৰ ফালৰ পৰা খুদে গতিকে কনফিউজ নহবা কুৱেশ্যন কি দিছে তো ধুনিয়াকে চাবা এই কুৱেশ্যন কি দিছিলে আমাক এইটো কুৱেশ্যনত দিছিল ভৌগোলিক মাটিকালিৰ ফালৰ পৰা গতিকে ভৌগোলিক মাটিকালিৰ ফালৰ পৰা হলে কি হ'ব দক্ষিণ খালমাৰা মানকাছৰে হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাবা Question 2 is what is the rank of Assam in India in the total silk production? ঠিক আছে মুঠ ৰেশম উৎপাদনত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান হয় অপচন চোৱা এ আছিল প্ৰথম বি আছিল সেকেন্ড সি আছিল থাৰ্ড আৰু অপচন নম্বৰ ডি আছিল ফোৰ্থ কমেন্ট কৰাচোন কি হ'ব কাৰেক্ট আনসাৰ মুঠ ৰেশম উৎপাদনত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান অসম কিমান নম্বৰ স্থানত আছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 6 থকাটো তৃতীয় স্থানত আছে ঠিক আছে থাৰ্ড নেক্সট চাবা কোৱেশ্চন নম্বৰ 15 Question to Johnson কি আছিলে Galeki and Lakwa oil fields are located in which district of Assam অৰ্থাৎ Galeki আৰু Lakwa oil fields অসমৰ কোনখন জিলাত অৱস্থিত ঠিক আছে অসমৰ কোন জিলাত অৱস্থিত অপচন চোৱা এটা ছিল তিনিচুকীয়া বি ডিব্ৰুগড় চি শিৱসাগৰ ডি আছিল যোৰহাট আমাক সুধিছে যে Galeki আৰু Lakwa এই যে দুটা এলেকাটো আছে ইয়াৰে এইকিটা অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে ইম্পৰ্টেন্ট কুৱেশ্যন হয় Correct to answer क्या होगा ऑप्शन नंबर 8 সিট থকাটো শিৱসাগৰ জিলা অৱস্থিত ঠিক আছে Galeki and Lakwa are important oil fields located in Shivsagar district আৰু Galeki আৰু Lakwa অসমৰ শিৱসাগৰ জিলাত অৱস্থিত গুৰুত্বপূৰ্ণ তৈল ক্ষেত্ৰ ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 16 Question 2 আছিল which river is the largest north bank tributary of the Brahmaputra in Assam ব্ৰহ্মপুত্ৰৰ উত্তৰ পৰা আটাইতকৈ ডাঙৰ উপনৈ কোনখন হয় অপচন চোৱা এটা আছিল ধনকিৰি বিখনকিৰি সি কপিলি ডি আছিল জিয়াপৰালি আমাক কৈছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পৰা আটাইতকৈ ডাঙৰ উপনৈখনৰ কথা সুধিছে ঠিক আছে এখিনি আছিল আজিৰ এই ভিডিঅ'টো ইয়াৰ আনসাৰ তোমালোকে আমাক কমেন্ট সেকশনত জনাবা যদি ইয়াৰ পিডিএফ সমূহ লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকৰ গোটেইবোৰ অৰ্থাৎ সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে তাত পাই যাবা পিডিএফৰ সৈতে ঠিক আছে অধিক জানিবৰ বাবে WhatsApp নম্বৰ দি থোৱা আছে WhatsAppত তোমালোকে মেছেজ কৰি সুধিব পাৰিবা চ্যানেলটো সাবস্ক্ৰাইব কৰা না সাবস্ক্ৰাইব কৰি দিবা লগতে আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে আমাক জনাবা আমি চেষ্টা কৰিম সেই টপিকৰ ওপৰত ভিডিঅ' আপলোড কৰিবলৈ